মই গা ধুলো ব্ৰেকফাষ্ট কৰিলোঁ আৰু এতিয়া পূৰা ৰেডি হৈ গ'লোঁ মানে ঘৰতে আৰু ৰেডি হৈছোঁ আপোনালোকৰ লগত কথা পাতিবলৈ মানে আজি ব্লগটো বনাবলৈ দিনটোনো কি কৰোঁ গোটেইখিনি দেখুৱাম আৰু মাক মই এতিয়া ৰেডি হ'বলৈ পঠাইছোঁ মানে কলৈকো নাযাওঁ ঘৰতে থাকিম মই যে কৈছিলোঁ মাৰ নতুন গহনাটো দেখুৱাম আজি তো মানে মায়ে পিন্ধি দেখুৱাব বুলি কৈছিলোঁ আপোনালোকক পিন্ধি আছে মায়ে আৰু ৰ'ব আগতে বস্তুডাল দেখুৱাই লওঁ ইয়াতে আছে দেখুৱাও টেন চাওক কি ধুনীয়া ধুনীয়া লাগিছে এনেকৈ বাক্সাত আহে বস্তুটো ইয়াৰ লগত ইয়াৰিঙো আছে ইয়াৰিংটো মায়ে পিন্ধিব নিছে কি মজা লাগিছে মস্তি একদম মজা লাগিছে সঁচাকে ধুনীয়া আৰে চইচ কাৰ মোৰ ন চিকুতে দিছে মিছা কথা বোলে এটা সঁচা ময়ে কৰিছোঁ চইচ ৰ'ব বাহিৰৰ পোহৰত দেখাওঁ কেনেকুৱা লাগিছে চাওক ভাল লাগিছে ৰ'ব আপোনালোকে ভিডিঅ'টো চাই থাকক মই মাক কেইখনমান ফটো অকণমান কৰি লওঁ তাৰপিছত লগ পাইছিলোঁ কিন্তু চাওক না এটা বস্তু মানে মিচিং হৈ আছে মায়ে কেতিয়াও লিপষ্টিক নলগায় চাওক না দুটা কেনেকুৱা লাগিছে ভাল কাপোৰ পিন্ধি যদি নেকলেছ পিন্ধি কিনে যদি লিপষ্টিক নলগায় কেনেকুৱা লাগিব ন এইফালে লগাই দিওঁ ৰ'ব অকণমান মানে ফেড লাগিব ন ফটোকেইখন একদম বেয়া হৈ যাব ভিডিঅ'ত বাৰু চলি গৈছে আপোনালোকে গম পায় আৰু মায়ে নলগায় বুলি কিন্তু ফটোকেইখনত একদম বেয়া লাগিব ন ৰ'ব কিবা এটা লিপষ্টিক লগাই দিওঁ মা কি কালাৰ লগাবি ক'ত মোৰ লিপষ্টিকৰ ফাৰ্ষ্টটো এইটো ইয়াতে চব লিপষ্টিক কা খাজানা হে চব লিপষ্টিকৰ খাজানাবিলাক আছে ইয়াতে কি কালাৰ ল'বি মা পিংক কালাৰ ল'বি পিংক পিংক ল এইটো ভাল লাগিব না এইটো কালাৰ চাচোন ভাল লাগিব লিপষ্টিক লৈয়ে পোৱা নাই কোনো ধৰণৰ দাদাৰ বিয়াটো মই ইমান ক'লোঁ যে লিপষ্টিক ল অকণমান লিপষ্টিক ল কিন্তু নাই দাদাৰ বিয়াটো লিপষ্টিক নলগালে আকৌ এইটো মোৰ বিয়াত কিন্তু লিপষ্টিক ল'ব লাগিব দেই মা বেলেগ হওক নহওক মোৰ বিয়াত ল'ব লাগিব ঠিক আছে বাহ বিউটিফুল দে পাপা তোমাৰ এতিয়াহে মোৰ মা যেন লাগিছে হয় নাই কওকচোন দৰ্শনাৰ মা যেন লাগিছে বল হ'ব ৰাইট এতিয়া দৌৰি যাওঁ আৰু ফটোশ্বুট ষ্টাৰ্ট কৰি দিওঁ কোনখিনি কৰিবি সেইখিনিতে বল এইখিনিতে কৰোঁ আমাৰ এইখিনিতে কৰোঁ ভাল লাগিব এইখন ভাগৰি গৈছোঁ শ্বুট কৰি হ'ল এইবাৰ চশমা আনিব দিছোঁ চশমা পিন্ধি শ্বুট কৰাম এইবাৰ মাৰ মানে অকণমান পাৱাৰৰ চশমা আছে এই চশমা নিপিন্ধাকৈ কৰিছিল মানে চশমা পিন্ধি যেতিয়া চশমা নিপিন্ধিব ন অকণমান বেয়া লাগে চকুকেইটা পূৰা গাঁতত যোৱা টাইপৰ হৈছে এইবাৰে পূৰা হৈছে চাওক চশমা পিন্ধি আহিছে এইবাৰ আকৌ কণ্টিনিউ কৰোঁ চাই থাকক ভিডিঅ'টো ফটো সেশন কৰি আছো চাই থাকক ঘৰত যেতিয়া কোনো নাথাকে এতিয়া মা মই দেউতাই আছোঁ বাৰু বৌ আৰু তিনিও নাই আজি তো ঘৰত যেতিয়া নাথাকে কোনো মা আৰু মই এনেকুৱা টাইপৰ পাগলামি কৰিয়ে টাইমবোৰ মানে স্পেণ্ড কৰোঁ আৰু সময়বিলাক টাইম স্পেণ্ড কৰোঁ দুইটাই হেল্ল' আপোনালোকক দিন থাকোঁতে লগ পাইছিলোঁ মানে দিন থাকোঁতে কথা কৈ আছিলোঁ আৰু এতিয়া চাওক ৰাতি হৈ গ'ল এতিয়া 8টা বাজি গ'ল 8:30 হৈ গ'ল ভিডিঅ'টো কণ্টিনিউ কৰিব পৰা নাছিলোঁ কাৰণ মানে আলহী আহি গ'ল মাজতে তো ব্ৰেক হৈ গ'ল
আলহী গ'ল বাৰু তাৰপিছত মাও গ'ল মানে মন্দিৰলৈ গ'ল অহা কাইলৈ জগন্নাথ পূজা আছে মন্দিৰত তো মা মানে গ'ল আজি মানে মূৰ্তি আনিছে আৰু মূৰ্তি অনাৰ সময়ত গ'ল খুব ফূৰ্তি হয় ইয়াতে যিহেতু আমাৰ মহিলাখিনিয়ে পাতে ইয়াৰ ওচৰৰ মহিলাখিনিয়ে মানে পাতে আমাৰ যিখিনি মহিলা কমিটি আছে মন্দিৰৰ সেইখিনিয়ে পাতে তো মাও আছে তো গৈছে তাত পূৰা ফূৰ্তি হৈ আছে মা পূৰা এনজয় কৰি আছে ভাত তাত খাই আহিব মানে ৰাতিৰ ডিনাৰ কৰি আহিব তাতে খানা খাই আহিব আৰু ঘৰৰ আজি ৰান্ধনি মই কুক আৰু আপোনালোকে ভাবক মই যেতিয়া বনাব নাজানা মানুহ এটাই ঘৰৰ মানুহখিনিক বনাই খুৱাব লাগে মানে তেতিয়া কেনেকুৱা পৰিস্থিতি হয় মানে জানো চিকেন পনীৰ তেনেকুৱা টাইপৰ পাৰোঁ কিন্তু ভাত ধৰক মাৰ বেমাৰ হ'লে বনাওঁ কেতিয়াবা কিন্তু চাওক কাপোৰ চাপোৰ এনেকৈ আছে একদম লাজ নিদিব হা মানে ওপৰৰ পৰা চপাই আনি থৈছোঁ কাপোৰখিনি জাপাই হোৱা নাই আলহী আহিছিল ন ক'লোৱে মাজতে ব্ৰেক হৈ গ'ল তো মা যেতিয়া নাথাকিব যেতিয়া মই বনাম কিটচেনৰ অৱস্থা কি হ'ব খানা কি হ'ব এইটো ভগৱান জানে আৰু কিন্তু ঘৰৰ মানুহকেইটাকতো লগুণ পেলাব নোৱাৰে কিটচেন চাহ খাই কিনেও বাচন ধোৱা নাই চাওক এইবোৰ বাচন এনেকৈ আছে মানে একো বাচন ধোৱা নাই চাহ খোৱা বাচন মোৰ এনেকৈ আছে আৰু এবাৰ চাহ খাব হ'বই এতিয়া মানে আলহী চাহ খোৱা বাচনখিনি ধুলোঁ এইখিনি আমি খোৱাখিনি পিছত তো যি কি নহওক বাচন ধুম বাৰু ভাতখিনি দাইলখিনি বহাই দিওঁ তাৰপিছত ভাবোঁ কি বনাওঁ কাৰণ কি বনাওঁ মানে মই এনেকৈ কৈছোঁ যেন মই একদম বহুত ডাঙৰ কুক কি বনাওঁ এনেই কিবা এটা চিম্পলকৈ বনাই থৈ দিম এতিয়া দালি আৰু ভাতটো বহাই দিলোঁ আৰু এতিয়া ধুম এইবোৰ বাচন ধুব লাগিব এতিয়া আৰু নাই ভাত দালি বহাই দিছোঁ বাচনটো ধুম আৰু পনীৰ অমলেট বনাম আৰু দুপৰীয়াৰ ভাজি এখন আছে তো হৈ যাব আৰু ফ্ৰাই এখন আছে দালি ভাত আৰু অমলেট বনাই ল'ম খোৱাৰ সময়ত তো সেয়াই আৰু তো এতিয়া বাচনখিনি ধুওঁ বেছি কথা কৈ নাথাকোঁ নহ'লে টাইম গৈ থাকিব আৰু বাচনটো ধুই খোজকাবৰি আছে খোজকাবৰিটো হ'ল মই অকল দালি ভাতটো বহালোঁ বাট কণীৰ যোনটো অমলেট হয় মই বনাব নালাগে কাৰণ মা আহি পালে আৰু আমাৰ মাহৰ মানে বস্তুবোৰো আহি পালে দোকানী দাদাজনে দি থৈ গ'ল ঘৰলৈ আমাৰ মানে ঘৰত দিয়ে আৰু লিষ্টখন মানে হোৱাটছএপত দিলে ঘৰত দি থৈ যায় তো এতিয়া দি থৈ গ'ল আৰু মাও আহি পালে আৰু মই এতিয়া একো বনাব নালাগে মায়ে বনাব কণীৰ অমলেট চমলেট মা চাহ আকৌ তাতে পূজাত গৈছিলোঁ যে কৈছোঁ এয়া বস্তুবোৰ আমাৰ মন্দিৰত সকলো আহিব সেৱা কৰিবলৈ পূজাত আৰু এয়া মায়ে বস্তুবোৰ ভৰাই আছে ঠিকে আছে ন বস্তু কাম কৰিছোঁ এবাৰ লিষ্টখন ঠিক আছে মানে কেতিয়াবা মানে অকণমান মিছ হৈ যায় এটা দুটা বস্তু নাহেও কেতিয়াবা তো সেইকাৰণে বস্তুটো চোৱাটো প্ৰয়োজন মানে চাই ল'ব কৈছোঁ এবাৰ আৰু এইটো ফ্ৰী আছে তুলসী ফেচ ৱাছ পতঞ্জলি এই কলগেটটোৰ লগত নিম তুলসী ফেচ ৱাছ এটাও ফ্ৰী আছে চাওক ৱাও ফ্ৰী আছে ফ্ৰী থাকিলে ভাল লাগে মনবোৰ বাৰু আৰু এইটো ইজি ঠাণ্ডাৰ দিন আহিছে ন তো ঠাণ্ডাৰ কাপোৰবোৰ ধুব লাগিব তো ইজি ৱাছ আৰু মোক যে এইটো লাগিবই কমফৰ্ট কণ্ডিশ্যনাৰ লাগিব কাৰণ কাপোৰ ধোৱাৰ পিছত মানে স্মেল এটা নোলালে ভাল নালাগে তো কমফৰ্ট কণ্ডিশ্যনাৰ এইটো লাগিব আৰু এইটো নতুন ওলাইছে ব্লেকটো আগতে পিংক আছিল পিংক আৰু স্কাই ব্লু আছিল দুটা বটল আছিল আৰু এতিয়া ব্লেক হৈছে তো ফ্ৰী পোৱা 10 টকীয়া ফেচ ৱাছটো দন্তে কান্তিৰ লগত এইটো ফ্ৰী পাইছোঁ নিম ফেচ ৱাছ কামত আহিব কেতিয়াবা ক'বালৈ গ'লে এনেই আৰু বেগত লাগে ন কেতিয়াবা ফেচ ৱাছ তো এইটো কামত আহি যাব তো এয়াই ভৰা মা বস্তুখিনি পনীৰ অমলেটকেইটা বনাই দিবা বাকী মইতো দালি ভাত বনালোৱে এতিয়া কাপোৰবোৰ জাপো দেখিছেনে কামেই কাম আৰু কাপোৰবোৰ জাপো তাৰপিছত ভাত খাম আৰু শুই যাম কাইলৈ ঢেৰ কাম আছে কাইলৈ কলেজতো যাব আছে তাৰপিছত আছে আৰু কিবা কিবি কাম মানে আজি হ'ল কালি তই নাথাক কালি মাটো একদম ৰাতিপুৱাৰ পৰা মন্দিৰত যাব পূজা যিহেতু Hey guys, good morning. মই জীৱন আছোঁ কাৰ্ডবেৰ কৰিলোঁ মস্ত ভাগৰ লাগিছে এতিয়া বাছৰুমত আহিছোঁ মুখখন ধুই চাওঁ ঘামি গৈছে পুৰা এতিয়া বাঢ়িছে ৰাতিপুৱা 9টা আৰু মই
এতিয়া এইখিনি এক্সাৰচাইজ কৰি কিনে ইয়াতে গা পা ধুই জিমতে গা পা ধুম গা পা ধুই যিহেতু মোৰ কলেজখন ইয়াতে হয় ওচৰত মোৰ কলেজত মিটিং আছে এলুমিনি মিট তাতে যাব লাগিব তেওৰা কলেজত তো এক্সাৰচাইজ কৰি ফ্ৰেছ হৈ কাপোৰ চাপোৰ চেঞ্জ কৰি আকৌ কলেজত যাম ইয়াৰ পৰা